ওম শান্তি আশীৰ্বাদ দিয়ক আৰু আশীৰ্বাদ লওক অভিশাপ নিদিব আপুনি নিবিচাৰিলেও অভিশাপ আপোনাৰ সন্মুখত আহি হাজিৰ হ'ব গতিকে সাৱধান যেতিয়া যেতিয়া আপোনাৰ জীৱনলৈ বহুত বেয়া সময় আহে সময় আনে ব্যক্তিয়ে সম্বন্ধই যিমানেই তেওঁ আপোনালৈ বেয়া দিন নানক কিয় বেয়া সময় নানক কিয় আপোনাৰ মুখৰ পৰা যেন কেতিয়াও কোনো কাৰণত অভিশাপ নোলায় এতিয়া মই আলোচনা কৰিব বিচাৰিছো অভিশাপ মানে কি জানেনে যেতিয়া মানুহে আশীৰ্বাদ আৰু অভিশাপ এই দুয়োটা হৈছে হাই ভাইব্ৰেচনেল পজিটিভ আৰু নেগেটিভ থটস দেই হাই ভাইব্ৰেচনেল যেটো কলে লাগি যোৱাৰ 99% সম্ভাৱনা থাকে সেইভাবে আজিৰে পৰা আপুনি নিজে নিজক প্ৰতিজ্ঞা কৰক যে মই কেৱল আশীৰ্বাদহে দিম কেতিয়াও মই অভিশাপ নিদিম কাৰণ আপুনি অভিশাপ দিয়াৰ লগে লগে সেই অভিশাপৰ যি শব্দ যি প্ৰকম্পন হেয়াই প্ৰথমতে আপোনাক আক্ৰমণ কৰিব তাৰ পিছত যিজনক আপুনি দিছে তেওঁ অলপ দেৰিকেহে পাবগৈ সেইভাবে আপুনি আজি জানি লওক যে মই কেৱল আজি আশীৰ্বাদহে দিম আজি আপুনি থিৰাং কৰক আপুনি সিদ্ধান্ত লওক মই দিলে কেৱল আশীৰ্বাদহে দিম কেতিয়াও মই অভিশাপ কাকো নিদিও কাৰণ অভিশাপে প্ৰথমতে মুক তছনছ কৰি পেলাব দে গতিকে সম্বন্ধ সম্পৰ্কত আছে বিভিন্ন প্ৰবলেম থাকিবই থাকিব অভিশাপ মানে এনেকুৱা নহয় বহুত ডাঙৰ কথা যে কিবা বহুত ডাঙৰকৈ আমি বেয়াকৈ কৈছো নহয় যদি সূক্ষ্মতকৈ সূক্ষ্ম বেয়া কথা এটা আমি চিন্তা কৰি পেলালো কাৰোবাৰ বিষয়ে হিয়াও অভিশাপ হ'ব পাৰে হয়নে মই এটা ৰিসেন্টলি এটা মই কেস ষ্টাডি কৰিছিলো সেই কেস ষ্টাডিটোক ওলাইছিলে যে এগৰাকী সন্তান তেখেতৰ মাতৃয়ে ফোন কৰিছিলে তেখেতৰ মাতৃয়ে ফোন কৰোতে মোক কৈছিল যে মোৰ লৰাই খুব বেছি মদ্যপান কৰে আৰু কেতিয়াৰ পৰা কৰে বুলি কণ্টেক্ট কৈছিল না ডেকা কাডৰ পৰা কৰে তাৰপিছত বিবাহ বাৰু হ'ল আৰু বিবাহ বাৰু হোৱাৰ পিছত দেখিছে তেওঁৰ যেতিয়া স্ত্ৰীও গম পালে যে এওঁ সদায় মদ্যপান কৰে তাৰ পিছতে তেওঁৰ জীৱনটো আৰু বিসময় হ'বলৈ আৰম্ভ কৰিলে যিজন লৰাই ৰাতি অকল মদ্যপান কৰিছিল সি দিনতো কৰিব ললে আৰু লাহে 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 এটা সন্তান জন্ম হ'ল আৰু তাৰ পিছত দেখিলে আৰু সি দিনে ৰাতি মদ্যপান কৰিবলৈ আৰম্ভ কৰিলে আচ্ছা এটা কথাটো হৈছে যে মনলৈ মোৰ আমাৰ তেওঁলোকৰ প্ৰশ্ন এইটোৱে যে কিয় দিনক দিনে বাঢ়িহে গ'ল আমিতো তাক একো হেৰি কৰা নাই আমিতো তাক কেতিয়াও আমিতো তাক ভাল কৰিবলৈ চেষ্টা কৰোঁতে সি দেখোন আৰু বেছি বাঢ়িহে গ'ল মই ইয়াৰ ভাবাৰ্থটো ক'ব বিচাৰিছো যে আমি কি কৰোঁ জানেনে যেতিয়া আমাৰ কিছুমান আমাৰ ঘৰখনতে দেই মই সেইটো কথালৈ বৰ পিছতে আমাৰ ঘৰখনতে দুটা সন্তান আছে চাবচোন আপুনি নিজে ষ্টাডি কৰিব আপোনাৰ ঘৰত যদি সন্তান আছে কোনোবাটো খুব বেছি খঙাল আৰু কোনোবাটো শান্ত তাৰপিছত আপুনি লাহে লাহে আপুনি দেখিব খঙালটো খঙাল হৈ গৈ আছে বেছিয়ে খং উচ্চ শিখৰলৈ পাইছে আৰু শান্তটো শান্ত হৈ গৈ আছে কিয় কওকচোন একে সৰু কথা এটা আছে তাৰ কাৰণ যেতিয়া আমি সিহঁত দুটাৰ বিষয়ে বেলেগৰ আগত যেতিয়া প্ৰেজেন্ট কৰোঁ তেতিয়া কি কওঁ এই বৰ অস্থিৰ বৰ খং তাৰ বৰ খং কওঁতে আমি মুখৰে যি শব্দ কৈছো আমি ভাবো কৈছোহে একো নহয় সেই কওঁতে সেই শব্দই তাক আৰু এনাৰ্জেটিক কৰে তই আৰু খঙাল হ হওঁতে সি কি হৈ গ'ল তাৰ খং সুপ্ৰিম পৰ্যায়ত পাইছেগৈ আৰু আনটো কথা কি কওঁ এই বহুত শান্ত এই জন্মৰ পৰাই বৰ শান্ত এই বৰ আজ্ঞাকাৰী তেওঁ আজ্ঞাকাৰী হ'বলৈ আৰম্ভ কৰিছে কোৱাৰ ভাবাৰ্থ এইটোৱে যে যিজনে মদ্যপান কৰে বেয়া কৰ্ম কৰে কিবা কৰে তেওঁক যদি যেতিয়া আমি একে লেঠাৰিয়ে যেতিয়া আমি শুই উঠাৰ পৰা লৈ সন্ধিয়ালৈকে সেইটোৱে যেতিয়া মোৰ মগজত চলি থাকিব ই মদাহি হ'ল ই মদ খায় ই অমুক ই তমুক মানুহৰ ফোন আহিলো ভুন সেইটোৱে কথা যাকে তাকে নকয় আকৌ যদি পৰিয়ালৰ মাজতে চলি থাকিব ভুন তাৰপিছত বিয়া হ'ল ঘৈণীয়েকো ক'বলৈ আৰম্ভ কৰিলে এইটো মদেই খায় আৰু অকল ক'বলৈ আৰম্ভ কৰা নহয় ফোনত চবৰ লগতে কথা পাতিবলৈ আৰম্ভ কৰিলে তেওঁৰ বিষয়ে কওঁতে কি হ'ল এদিন গৈ পেলাই
যি তাৰমানে এইটোৱে ক'ব বিচাৰিছোঁ তেওঁৰ যি আছে আপুনি সেইটো কথা ঘৰত এক্সপেৰিমেণ্ট কৰি চাব পাৰে আপোনাৰ ঘৰত যদি সন্তান আছে বা কোনোবা যদি আছে বা আপোনাৰ কোনোবা অঙহী বঙহী যাৰ লগত আপুনি এক্সপেৰিমেণ্ট কৰিব পাৰে আপুনি যাৰ কথা যোন যেনেকুৱা তাৰ কথা আপুনি বেছি দিন নালাগে আপুনি 21 দিন বেলেগৰ আগত কৈ চাওকচোন সাপোজ আপোনাৰ কাৰোবাৰ স্বভাৱ বেয়া নৈতিক চৰিত্ৰ খুব বেয়া একেবাৰে বেয়া তেওঁৰ কথা আপুনি বেলেগক ফোনত কৰিবলৈ আৰম্ভ কৰকচোন আপোনাৰ স্বামী হওক আপোনাৰ স্ত্ৰী হওক কৈ চাওকচোন আপুনি 21 দিন সি আপোনাৰ ভাগ্য বনি যাব গ্যাৰান্টিড দেই ভাগ্য বনি যাব তাৰমানে তাৰ স্বভাৱ বেয়া তাৰ সংস্কাৰ বেয়া সি এনেকুৱা তেনেকুৱা তাৰমানে দেখা দেখিকে আমি একো নকওঁ দেখা দেখি আমি ৱেল এণ্ড ফাইন গমেই নাপায় কিন্তু সেই যে এনাৰ্জিটো যে বনাই আছোঁ ঘৰখনতে তাৰ কথা কৈ তাইৰ কথা কওঁতে কি হৈছে এনাৰ্জিটো পাই আছোঁ এনাৰ্জিটোতো এনাৰ্জি আমি খালী চকুৰে দেখা নাপাওঁ এনাৰ্জি আমি কোনো যন্ত্ৰ দিও দেখা নাপাওঁ এনাৰ্জিয়ে কেৱল আমাক কি কৰে আক্ৰমণ কৰে টাচ কৰে স্পৰ্শ কৰে আৰু একো কৰিব নোৱাৰে সেইবাবে নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ মহাবাক্য আশীৰ্বাদ দিয়া আৰু আশীৰ্বাদ লোৱা দুৱা দিয়া আৰু দুৱা লোৱা নিদিবা অভিশাপ তুমি যদি কাকো খলনি কৰিব নোৱাৰা তুমি অভিশাপ নিদিবা আৰু যদি খলনি কৰিব বিচাৰিছা আশীৰ্বাদ দিয়া গ্যাৰান্টিড সেই ব্যক্তি 100% নহলে 70% খলনি হবই হ'ব গতিকে যদি পৰিয়ালত কেনেকুৱা কোনোবা ব্যক্তি আছে যাক আপুনি পৰা নাই ইমান দিন বলাবলৈ তাক আপুনি কেৱল আশীৰ্বাদ দিবলৈ আৰম্ভ কৰক কোনোবা অস্থিৰ তাক কওক তুমি শান্ত আৰু স্থিৰ আশীৰ্বাদ দিয়ক আপোনাৰ আশীৰ্বাদ দিবলৈ একো নাযায় নহয় দুটা বেনিফিট হ'ব যেতিয়া তুমি শান্ত আৰু স্থিৰ বুলি আনক আশীৰ্বাদ দিব কৈছো নহয় প্ৰথমতে আশীৰ্বাদটো কাক চুব আপোনাৰ অন্তৰাত্মাক চুব তাৰ পিছতে তালৈ যাব কাৰণ আশীৰ্বাদ ইয়াৰ পৰা ওলোৱা বস্তু আত্মাৰ পৰা নিৰ্গত হোৱা বস্তু আত্মিক শব্দ আশীৰ্বাদ দে তাত বহুত বেছি হোপ আশা বহুত পবিত্ৰতা কল্যাণকাৰী ভাৱ সোমাই থাকে হে আশীৰ্বাদ আৰু কোনোবা যদি স্বভাৱ চৰিত্ৰ খুব বেয়া নৈতিক স্খলন আছে তেওঁক আপুনি আশীৰ্বাদ দিয়ক তুমি সমস্ত বিকাৰৰ পৰা মুক্ত আত্মা তুমি নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ শ্ৰেষ্ঠ সন্তান তুমি পৰম পবিত্ৰ তুমি সকলো বেয়া স্বভাৱ চৰিত্ৰৰ পৰা মুক্ত ৰাতিপুৱা অমৃত বেলা 21 দিন আশীৰ্বাদ দি চাওকচোন আপুনি পৰিৱৰ্তন আপুনি নিজে অনুভৱ কৰিব গতিকে আশীৰ্বাদ দিয়া আৰু আশীৰ্বাদ লোৱা আপুনি যদি দিয়ে আপোনালৈ বহুত গুণ বৃদ্ধি হৈ আপোনালৈ ঘূৰি আহিব সেইটো গ্যাৰান্টিড দে সেইটো গ্যাৰান্টিড আপুনি যদি আশীৰ্বাদ দিয়ে আপোনালৈ বহুত গুণ হৈ পেলাই সি ঘূৰি আহিব আপোনাৰ ওচৰলৈকে কেতিয়াও কোনো কাৰণত যোনে আপোনাক যি নকৰক কিয় মুখৰে আপুনি বেয়া শব্দ বা বেয়া আশীৰ্বাদ নিদিব আমি কেতিয়াবা ইমান বেছি আবেগিক হৈ যায় ইমান বেছি খঙাল হৈ যায় যে কাৰোবাক মৰিবলৈও আশীৰ্বাদ দিয়ে মৰি যোৱা হাতেনে সব ঠিক হৈ গ'লহেঁতেন এই মৰি যোৱা হাতেনে বৰ ঠিক হৈ গ'লহেঁতেন হয়নে অভিশাপ বা আশীৰ্বাদ এবাৰ মুখৰ পৰা নিৰ্গত হোৱাৰ পিছত ঘূৰাই ল'ব নোৱাৰি যি হৃদয়ৰ পৰা গৈছে বান্ধ যি হৃদয়ৰ পৰা তীৰ গৈছে যি হৃদয়ৰ পৰা কাঁড় গৈছে সি গৈ খুচিবই বিন্ধিবই ঘূৰি আপোনালৈ আহিবই গতিকে এতিয়া সতৰ্ক হওক যদি ক'বলগীয়া একো নাথাকে নীৰৱে থাকক আৰু যদি একেবাৰে ক'বলৈ মন নাযায় কেৱল নিজৰ লগত মগন হৈ থাকক এই পৃথিৱীত সবেই নিজৰ সংস্কাৰ লৈ আহিছে জন্মসূত্ৰে সবেই এখন স্ক্ৰিপ্ট লৈ আহিছে যদি কৰিবলৈ মন আছে আশীৰ্বাদ দিয়ক আৰু যদি ক'বলৈ একো মন নাই তেওঁক আপুনি মুক্ত কৰি দিয়ক হৃদয়ৰ পৰা কিন্তু ঘৃণাৰে নহয় আজিকালি সম্বন্ধবিলাকত কি হৈছে সম্বন্ধবিলাকত বহুত বেছি আজিকালি মিলা প্ৰীতিৰ অভাৱ সাংসাৰিক মানুহৰ জীৱন আজিকালি এতিয়া বহুত বেয়া অৱস্থা কিয় হৈছে তেনেকুৱা যে আমি ভিতৰৰ পৰা
আমি সব কৈ আছোঁ কৰাত কিন্তু আমাৰ ইয়াৰ পৰা ইমান বেয়া বেয়া শক্তি নিৰ্গত হ'বলৈ আৰম্ভ কৰিছে এজনে আনজনৰ প্ৰতি কিন্তু আমি গম নাপাওঁ কি কৰি আছোঁ আমি গম নাপাওঁ কিয় হৈ আছে আমাৰ দ্বাৰা এনেকুৱা এটাৰ পিছত আনটো অনৰ্গল আমি বেয়া চিন্তা কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু যোনে আমাক দুখ দিয়ে তেওঁকতো আমি একেবাৰে নেৰুৱে মানে তেওঁকে আমি অন্তিম পৰ্যায়লৈকে নেৰু এনেকুৱালৈকেতো শুনো যে কোনোবাই শৰীৰ এৰিলে মৃত্যু হৈ গ'ল কিন্তু তেতিয়াও তেওঁ ক্ষমা কৰি দিয়া নাই তেওঁ ভাবিছে এই জীৱনত আৰু তেওঁক আৰু মই ক'ত লগ পাম আৰু ক'ত লগ পাম ইয়াতে লগ পাব খুদে মূলে সব ইয়াতে বাহিৰ কৰিব লাগিব সবে ইয়াতে খুদে মূলে বাহিৰ কৰিহে ওলাই যাব লাগিব দেই সেইবাবে আশীৰ্বাদ দিয়ক কেৱল হৃদয়ৰ পৰা আশীৰ্বাদ দিয়ক যে তোমাৰ ভাল হওক তোমাৰ কল্যাণ হওক এটাই কথাই সদায় ক'ব সকলোকে লৈ সমানভাৱে ক'ব তোমাৰ কল্যাণ হওক তোমাৰ ভাল হওক তোমাৰ কল্যাণ হওক তোমাৰ ভাল হওক কৈ চাওকচোন 21 দিন 21 দিনে আশীৰ্বাদ মুখৰ পৰা নিৰ্গত কৰি চাওকচোন স্থান কাল পাত্ৰ ভেদে কোনো সম্বন্ধ সম্পৰ্ক ভেদে সকলোৰে আপুনি কওকচোন তোমাৰ ভাল হওক তোমাৰ কল্যাণ হওক তোমাৰ ভাল হওক তোমাৰ কল্যাণ হওক মোৰ শুভকামনা শুভকামনা তোমাৰ লগত আছে এনেই কৈ থাককচোন নিস্বাৰ্থভাৱে এনেই কৈ থাককচোন কাৰো পৰা একো আশা নকৰাকে সি আপোনাৰ জীৱনৰ বহুত পৰিৱৰ্তন আনিব পাৰে যাদু কৰি পৰিৱৰ্তন আনিব পাৰে দে গতিকে আশীৰ্বাদ দিয়ক আৰু আশীৰ্বাদ লওক ৰাতিপুৱা শুই উঠিয়ে কোনোবাই যদি আপোনাক অভিশাপ দিছে তাকো আপুনি আশীৰ্বাদ দিয়ক প্ৰফিটটো আপোনাৰে হ'ব চিন্তা কৰিব নালাগে মই আশীৰ্বাদ দিলে তাৰ বহুত বেছি ভাল হৈ যাব নহয় আপোনাৰ প্ৰথমতে ভাল হ'ব দে আশীৰ্বাদ দিয়াত কনজুচি নকৰিব আপুনি ভাবক কক মোৰ জীৱনত দিবলৈ মই কাৰোবাক যদি মই একোৱে দিব নোৱাৰো কেৱল মই আশীৰ্বাদ দিব পাৰো সেইটোৱে এতিয়া আজিৰ যুগত হেয়াই এতিয়া প্ৰয়োজন এটা আহি পৰিছে ৰাতিপুৱা শুই উঠি অমৃত বেলা ব্ৰহ্ম মুহূৰ্ত সকলোকে আশীৰ্বাদ দিয়ক সৰ্বপ্ৰথমে নিজক আশীৰ্বাদ দিয়ক মই পৰম পবিত্ৰ আত্মা মই যেনেকৈ মই বহুত ভাল মই ঈশ্বৰৰ সন্তান মই সকলোকে শুভকামনা দিওঁ সকলোৰে ভাল হওক সকলোৰে কল্যাণ হওক বাস দে গতিকে এই আশীৰ্বাদ দিয়া আৰু লোৱাৰ এই লেনদেনটো আপুনি নতুনকৈ আৰম্ভ কৰি চাওক গ্যাৰাণ্টিড আপোনাৰ জীৱন পৰিৱৰ্তন হ'বই হ'ব